এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম এতিয়া মেজিষ্ট্ৰেট ডিএসপি ধনী মানুহৰ ল'ৰা ছোৱালী নহয় মধ্যবিত্ত আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালী হ'ব যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে হাজাৰ নতুন আমি চৰকাৰী চাকৰি দিম এতিয়া মই আৰু এটা কথা চিন্তা কৰিছো যেতিয়া চাকৰি ৰিজাল্ট দিয়ে তেতিয়া আমি দেখা পাওঁ যে এখন ঘৰতে কেতিয়াবা দুটা তিনটা লৰাই চাকৰি পায় আৰু কিছুমান মানুহৰ ঘৰত এটাও চাকৰি নাই হয় না নহয় কিছুমানৰ ঘৰত দুজন তিনজনে চাকৰি পায় কিছুমানৰ ঘৰত এজন লৰাইও চাকৰি নাপায় সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে ধৰি ললো মোৰ ঘৰত 3টা চৰকাৰী চাকৰি আছে মই পৰীক্ষাত 50 নম্বৰ পাইছো ধৰি ললো মোৰ ঘৰত এটাও চাকৰি নাই ময়ো 50 নম্বৰ পাইছো চাকৰি নোপোৱা ল'ৰাটোৰ নম্বৰৰ লগত 10 নম্বৰ যোগ হৈ যাব আৰু এটাও চাকৰি নাথাকা ঘৰত চৰকাৰী চাকৰি পোৱা আৰম্ভ হ'ব এইবাৰ আমি এই ধৰণৰ সিদ্ধান্ত লৈছো যাতে অসমৰ গৰীব দুখীয়া মানুহৰ ঘৰত এটাকৈ হলেও লাহে লাহে চৰকাৰী চাকৰি থকা পৰিয়ালৰ আমি সৃষ্টি কৰিব পাৰো সেই কাৰণে ৰাইজক মই অনুৰোধ কৰিম যে ৰাইজ আমাৰ ল'ৰা ছোৱালীক স্কুলত পঠাব লাগে আমাৰ ল'ৰা ছোৱালীক কলেজত পঠাব লাগে আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগে কাৰণ এতিয়া আমাৰ অসমত পঢ়িলে চাকৰি হয় শিক্ষা লাভ কৰিলে চাকৰি হয় দালালক টকা দিলে আৰু অসমত চাকৰি নহয় শ্ৰদ্ধা ৰাইজ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে